খবৰ লৈ আহিছো ষ্টুডিঅত মই দীপান্বিতা। এইবাৰ সমগ্ৰ ৰাজ্যবাসীলৈ ভাল খবৰ কঢ়িয়াইছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে, কিয়নো ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা বিশেষ খবৰ। এতিয়াৰে পৰা বজাৰ মূল্যতকৈ কম দামতে পাব দাইল আৰু চেনি। চাউলৰ লগতে দাইল আৰু চেনিও কম মূল্যত পাব ৰেচন কাৰ্ডৰ হিতাধিকাৰী। এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এটা অত্যন্ত ভাল খবৰ, ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাই আছো। প্ৰথমটো খবৰ এটা ভাল খবৰ, চাউলৰ উপৰিও ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে লাভ কৰিব দাইল আৰু চেনি। ৰেচন কাৰ্ডৰ জৰিয়তে কম দামতে দাইল চেনি দিয়াৰ পৰিকল্পনা কৰিছে হিমন্ত চৰকাৰে। বজাৰ দামতকৈ কম দামত দিয়াৰ পৰিকল্পনা হিমন্ত চৰকাৰৰ। আৰু সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, বজাৰ মূল্যতকৈ প্ৰায় 30 টকা কম মূল্যতে লাভ কৰিব দাইল আৰু চেনি। ইতিমধ্যে খাদ্য আৰু অসামৰিক যোগান বিভাগে ৰূপৰেখাও তৈয়াৰ কৰিছে এই ক্ষেত্ৰত। ৰেচন কাৰ্ডৰ জৰিয়তে ৰাজ্যৰ দৰিদ্ৰ লোকসকলক আচলতে যি এক লাভান্বিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে, আৰু নতুনকৈ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰী সন্নিৱিষ্ট কৰা হৈছে বা অন্তৰ্ভুক্ত কৰা হৈছে। এই মুহূৰ্তত আমি জনাই আছো ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডত এইবাৰ চাউলৰ উপৰিও হিতাধিকাৰীসকলে লাভ কৰিব দাইল আৰু চেনি। ৰেচন কাৰ্ডৰ জৰিয়তে কম দামতে দাইল চেনি দিয়াৰ পৰিকল্পনা কৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক। বজাৰ মূল্যতকৈ কম মূল্যতে লাভ কৰিব দাইল আৰু চেনি। বজাৰ মূল্যতকৈ প্ৰায় 30 টকা কম মূল্যতে দাইল আৰু চেনি পাব। ইতিমধ্যে খাদ্য আৰু অসামৰিক যোগান বিভাগে এই ক্ষেত্ৰত ৰূপৰেখাও তৈয়াৰ কৰিছে বুলি জানিব পৰা গৈছে। মন্তব্য আছে ভাষণ প্ৰসংগত ৰেচন কাৰ্ডৰ হিতাধিকাৰী বা বজাৰ মূল্যতকৈ কম দামতে দাইল আৰু চেনি পোৱাক লৈ বা যি পৰিকল্পনা কৰিছে হিমন্ত চৰকাৰে, মন্তব্য আছে আমাৰ হাতত। মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণ প্ৰসংগত কি কৈছিল শুনো আহক। আমাৰ ৰেচন কাৰ্ডত আমি বিনামূলীয়াকৈ চাউল দিওঁ, কিন্তু ৰেচন কাৰ্ডৰ লগতে বিনামূলীয়াকৈ নহলেও বজাৰৰ পৰা কিছু কম দামত আমি দালি আৰু চেনিও দিব পাৰো নেকি, তাৰ বিষয়েও আমি চিন্তা চৰ্চা কৰি আছো। আমি ভাবিছো যে আমি যদি 4জনীয়া এটা পৰিয়ালক অন্তত 1 কেজি দালিও বজাৰতকৈ যদি 25-30 টকা কম দামত দিব পাৰো, বিনামূলীয়া চাউল আৰু কম দামৰ দালিৰে আমাৰ পৰিয়ালটো যথেষ্ট উপকৃত হ'ব পাৰে। তেনেকৈ চেনিৰ যদি বজাৰৰ দাম 70 টকা, আমি যদি 15 টকা 20 টকাও কমত দিব পাৰো, তেতিয়াহ'লে তাৰ পৰাও বহু ৰাইজ উপকৃত হ'ব পাৰে। আজিলৈকে অসমত আমি তেনেকুৱা কৰা নাই। কৰিব যাওঁতে কেনেকুৱা অসুবিধাৰ সন্মুখীন হ'ম সেই বিষয়েও মোৰ বহুত আইডিয়া নাই, কিন্তু আজিৰ পৰা এমাহ আগতে আমাৰ বিষয়াসকলৰ লগত মই কথা পাতিছো, যাতে আমি এনেকুৱা ব্যৱস্থা লাহে লাহেকৈ যাতে আমি আৰম্ভ কৰিব পাৰো। এই বিষয়ে ৰূপৰেখা প্ৰস্তুত কৰিবৰ বাবেও মই খাদ্য আৰু অসামৰিক যোগান বিভাগক ইতিমধ্যে দায়িত্ব দিছো, আৰু মই আশা কৰিছো যে আমাৰ এই বছৰৰ বাজেটত এই বিষয়ে আমি কি কৰিব পাৰো তাৰ উল্লেখো আমি কৰিব পাৰিম। আমাৰ ৰেচন কাৰ্ডত আমি বিনামূলীয়াকৈ চাউল দিওঁ, কিন্তু ৰেচন কাৰ্ডৰ লগতে বিনামূলীয়াকৈ নহলেও বজাৰৰ পৰা কিছু কম দামত আমি দালি আৰু চেনিও দিব পাৰো নেকি, তাৰ বিষয়েও আমি চিন্তা চৰ্চা কৰি আছো। আমি ভাবিছো যে আমি যদি 4জনীয়া এটা পৰিয়ালক অন্তত 1 কেজি দালিও বজাৰতকৈ যদি 25-30 টকা কম দামত দিব পাৰো,
বিনামূলীয়া চাউল আৰু কম দামৰ দালিৰে আমাৰ পৰিয়ালটো যথেষ্ট উপকৃত হ'ব পাৰে। তেনেকৈ চেনিৰ যদি বজাৰৰ দাম 70 টকা, আমি যদি 15 টকা 20 টকাও কমত দিব পাৰো, তেতিয়াহ'লে তাৰ পৰাও বহু ৰাইজ উপকৃত হ'ব পাৰে। আজিলৈকে অসমত আমি তেনেকুৱা কৰা নাই। কৰিব যাওঁতে কেনেকুৱা অসুবিধাৰ সন্মুখীন হ'ম সেই বিষয়েও মোৰ বহুত আইডিয়া নাই। কিন্তু আজিৰ পৰা এমাহ আগতে আমাৰ বিষয়াসকলৰ লগত মই কথা পাতিছো, যাতে আমি এনেকুৱা ব্যৱস্থা লাহে লাহেকৈ যাতে আমি আৰম্ভ কৰিব পাৰো। এই বিষয়ে ৰূপৰেখা প্ৰস্তুত কৰিবৰ বাবেও মই খাদ্য আৰু অসামৰিক যোগান বিভাগক ইতিমধ্যে দায়িত্ব দিছো আৰু মই আশা কৰিছো যে আমাৰ এই বছৰৰ বাজেটত এই বিষয়ে আমি কি কৰিব পাৰো তাৰ উল্লেখো আমি কৰিব পাৰিম। আমাৰ